নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আজি এই ভিডিঅ'টিলৈ স্বাগতম জনালো। ইতিমধ্যে এটা নোটিছ দিয়া হৈছে আৰু সেইটো নোটিছ যিসকল কেণ্ডিডেট পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ বাবে নোটিছ দিয়া হৈছে আৰু ইতিমধ্যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াদেৱেও এই নোটিছ সংক্ৰান্তত এটা ফেচবুক পেজত আপডেট দিছে আৰু সেই নোটিছ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু তেওঁৰ ফেচবুক পোষ্ট আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এই ক্ষেত্ৰত এপইণ্টমেণ্টৰ ক্ষেত্ৰত বা জইনিং কৰাৰ ক্ষেত্ৰত আমি কিছুমান কথাত গুৰুত্ব দিবলগীয়া হয় আৰু সেই এপইণ্টমেণ্ট ল'বলৈ যাওঁতে আপোনালোকে কি কৰিব লাগিব আৰু জইনিং কৰাৰ সময়ত আমি কেতিয়াবা ভুল কৰোঁ সেই সংক্ৰান্তটো আমি আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদিহে আপোনালোকে এই ভিডিঅ'টিৰ পৰা যদি উপকৃত হয় তেন্তে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে পিছলৈ এই ধৰণৰ ভিডিঅ' পাই থাকে। অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াদেৱে দিয়া ফেচবুক পোষ্ট আপোনালোকক দেখুৱাব বিচাৰিম। তেখেতৰ ফেচবুক পোষ্টটো আছিল এনেধৰণৰ: সিলেক্টেড কেণ্ডিডেটছ ফৰ PGT and GT পোষ্ট এক্সেপ্ট PWD and T Tribe and Adivasi are invited to the orientation cum appointment letter distribution on 30 November 2025 2 PM at Veterinary College Playground খানাপাৰা গুৱাহাটী with a valid ID। অৰ্থাৎ যিসকল কেণ্ডিডেটে PGT আৰু GT মানে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ পোষ্টত চিলেকশ্যন লাভ কৰিবলৈ সক্ষম হৈছে সেইসকল কেণ্ডিডেটক অহা 13 নৱেম্বৰৰ 2টা বজাত গুৱাহাটীৰ খানাপাৰাৰ ভেটেনেৰী কলেজ প্লেগ্ৰাউণ্ডত হ'বলগীয়া অৰিয়েণ্টেশ্যন কাম এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনত ইনভাইট কৰা হৈছে। আৰু যিসকল কেণ্ডিডেট PWD আৰু T Tribe আৰু আদিবাসী কেণ্ডিডেট হয় তেওঁলোকৰ বাহিৰে বাকীসকলকহে এই অৰিয়েণ্টেশ্যন কাম এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনত আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ পিছতে আপোনালোকক নটিছখন দেখুৱাব বিচাৰিম। নটিছখন আছিল এনেধৰণৰ: ইন ৰেছপন্স টু দ্য এডভাৰটাইজমেণ্ট পাব্লিছড ইন দ্য লোকেল ডেইলিজ ভাইট কমন এডভাৰটাইজমেণ্ট ডেট 27/12/2023, it is for information that all the qualified and selected candidates for the post of postgraduate teacher and graduate teacher of government and provincialized secondary schools, except the candidates selected under PWD and T Tribe and Adivasi category, must attend the orientation cum ceremonial distribution of appointment letters as per date and venue mentioned below. It is also informed that attendance of the candidates will be taken while entering the venue. অৰ্থাৎ attendance-টো এই কেণ্ডিডেটসকলৰ এটেণ্ডেঞ্চটো এই ক্ষেত্ৰত লোৱা হ'ব। দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং ওৱান আইডেণ্টিটি প্ৰুফ ৱাইল এটেণ্ডিং দ্য প্ৰগ্ৰাম। অৰ্থাৎ যিসকল কেণ্ডিডেটে এই এটেণ্ড কৰিব এই প্ৰগ্ৰামত তেওঁলোকে এটা ID প্ৰুফ লৈ যাব লাগিব। ইয়াৰ ডেট দিয়া হৈছে অহা 13 তাৰিখ। ভেনু হৈছে ভেটেনেৰী কলেজ প্লেগ্ৰাউণ্ড খানাপাৰা গুৱাহাটী। ইতিমধ্যে এইখিনি কোৱা হৈছে। ৰিপৰ্টিং টাইম হৈছে 2টা বজাত। গতিকে যিসকল কেণ্ডিডেট PWD আৰু T Tribe এণ্ড আদিবাসী কেটেগৰী হয় তেওঁলোকে এই প্ৰগ্ৰামটোত এটেণ্ড কৰিব নালাগে। তেওঁলোকৰ বাহিৰে যিসকল কেণ্ডিডেট আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰত তেওঁলোকে চিলেকশ্যন লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকেহে এই প্ৰগ্ৰামত এটেণ্ড কৰিব লাগিব, অৰিয়েণ্টেশ্যন কাম চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ এপইণ্টমেণ্ট লেটাৰ্ছ এই প্ৰগ্ৰামটোত। আৰু এই প্ৰগ্ৰামটোত এটেণ্ড কৰাৰ সময়ত তেওঁলোকৰ এটেণ্ডেঞ্চটো লোৱা হ'ব বুলি কোৱা হৈছে আৰু যিসকল কেণ্ডিডেটে এই প্ৰগ্ৰামত এটেণ্ড কৰিব তেওঁলোকে এটা ID প্ৰুফ লৈ যাব লাগিব। আৰু পুনৰবাৰ আপোনালোকক জনাব বিচাৰিছোঁ ইয়াৰ ডেট হৈছে এপইণ্টমেণ্ট বিতৰণৰ দিন হৈছে 13 তাৰিখ, অহা 13 তাৰিখ আৰু ভেনু হৈছে গুৱাহাটীৰ খানাপাৰাৰ ভেটেনেৰী কলেজ প্লেগ্ৰাউণ্ড আৰু ৰিপৰ্টিং টাইম হৈছে 2টা বজাত। গতিকে আপোনালোকে এই প্ৰগ্ৰামটোত এটেণ্ড কৰিব। আৰু আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে আপোনালোকক যেতিয়াই জইন কৰিবলৈ ডেট দিয়া হ'ব সেই প্ৰথম দিনাই আপোনালোকে সোনকালে গৈ আপোনালোকৰ স্কুলত জইন কৰিব, যিহেতু সেই জইনিং কৰাৰ দিনৰ পৰা আপোনালোকৰ চেলেৰি কাউণ্ট হয় আৰু ভৱিষ্যতে আপোনালোকৰ চিনিয়ৰিটিৰ ক্ষেত্ৰতো সেয়া অতি গুৰুত্বপূৰ্ণ। সেইকাৰণে আপোনালোকে যেতিয়াই জইন কৰিবলৈ দিয়া হয় যিটো তাৰিখে সেই তাৰিখে আপোনালোকে জইন কৰিব। ঠিক আছে, আপোনালোকক এইখিনি জনাবৰ কাৰণে এইখিনি ইনফৰ্মেশ্যন প্ৰভাইড কৰিবৰ কাৰণে আপোনালোকক এই ভিডিঅ'টি বনাইছিলোঁ। যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকে।